প্ৰিয়সকল, মুচিৰ মাকে কি কৰিলে জানেনে? নলেৰে সজা এটা জপা লৈ তাক শিলাজটো আৰু এঠাৰে এঠালে। সেই নীল নদীৰ পানী যাতে সেই জপাটোত প্ৰৱেশ কৰিব নোৱাৰে, তেওঁ নলেৰে সজা সেই জপাটোত শিলাজটো আৰু এঠাৰে এঠালে। সেই জপাটোত ল'ৰাটি সুমুৱাই নদীৰ কাষত নলনিত থলেগৈ। প্ৰিয়সকল, নীল নদীয়ে কাক সূচায় জানেনে? জগতখনক সূচায়। আমাৰ সন্তানবিলাক এই জগতত থাকিব লাগিব, কিন্তু আমাৰ সন্তানৰ ভিতৰত এই জগতখন প্ৰৱেশ কৰিব নালাগে। প্ৰিয় ভাই ভনীসকল, যেতিয়া আপোনাৰ সন্তানে স্কুললৈ যায় তেতিয়া সিহঁত আপোনাৰ কাষতেই থাকে। যেতিয়া ইণ্টাৰমিডিয়েটলৈ গৈ পায় তেতিয়াও আপোনাৰেই কাষতে থাকে। তাৰ পাছত ডিগ্ৰীৰ পঢ়া, তাৰ পাছত ইউনিভাৰ্চিটি, তাৰ পাছত আৰু উচ্চ শিক্ষা, অন্য অঞ্চললৈ, অন্য চহৰলৈ, অন্য দেশলৈ যাব লগা হয়। এইদৰে তেওঁলোক যাব লগা হোৱাত মাক দেউতাক হিচাপে আপুনি কি কৰিব লাগে? ইয়াকেই কৰিব লাগে। তেওঁলোকক এৰি দিব লাগে। তেওঁলোকৰ পঢ়া শুনাৰ কাৰণে বা তেওঁলোকৰ ভৱিষ্যত গঢ়িবৰ বাবে তেওঁলোকক এৰিব লাগিব। এইদৰে এৰি দিয়াৰ সময়ত মুচিৰ মাকে যি কৰিছিল নিশ্চয় সকলো মাকে কৰিব লাগে। তেওঁ ক'লে, পিতৃ, মোৰ ল'ৰাটোক এৰি দিয়াৰ সময় আহি গ'ল। মই এৰি দিছোঁ, কিন্তু এই নলেৰে সজা জপাটোত শিলাজটো আৰু এঠা লগাই এৰি দিছোঁ। এই নীল নদীৰ পানীয়ে মোৰ সন্তানটোক কোনোপধ্যে চুব নালাগে। আকৌ কৈছোঁ, জাহাজখন পানীত থাকিব লাগে, কিন্তু পানী জাহাজৰ ভিতৰত সোমাব নালাগে। মণ্ডলী এই জগতত থাকিব লাগে, কিন্তু জগতখনক মণ্ডলীত প্ৰৱেশ কৰিবলৈ দিব নালাগে। আমাৰ সন্তানবিলাক জগতত থাকিব লাগিব, কিন্তু তেওঁলোকৰ জীৱনত জগতখনে প্ৰৱেশ কৰিবলৈ অনুমতি নাই। কি কৰিলে সেই মাতৃয়ে? তেওঁৰ পুতেকৰ জীৱনত নীল নদীৰ পানী যাতে প্ৰৱেশ কৰিব নোৱাৰে প্ৰয়োজনীয় সাৱধানতা ল'লে। সেয়া কি আছিল? নলেৰে সজা সেই জপাটোত শিলাজটো লগালে। তাৰে কি হ'ল? কোনো ফালৰ পৰা পানী ভিতৰলৈ সোমাই সেই সন্তানটিক যাতে ধ্বংস কৰিব নোৱাৰে তেনে ৰক্ষা কৰিলে। প্ৰিয়সকল, আমি সকলোৱে পিতৃ মাতৃ হিচাপে নিজৰ সন্তানৰ কাৰণে কি কৰিব লাগে জানেনে? এই জগতখনে আমাৰ সন্তানৰ জীৱনত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে প্ৰাৰ্থনাৰূপী শিলাজটো আমি নিশ্চয়ে লগাব লাগিব। প্ৰাৰ্থনাৰূপী সেই শিলাজটো, প্ৰাৰ্থনাৰূপী সেই বেৰা আমাৰ সন্তানৰ চাৰিওফালে যদি আমি নলগাওঁ, শয়তানে গুজৰি থকা সিংহৰ দৰে খাপ পিটি আছে যে কাক কেতিয়া ফালি চিৰি খাব। বিশেষকৈ যুৱক যুৱতীসকলক, কাৰ ল'ৰাক আজি পাম, কাৰ জীয়েকক আজি মই পাম। ডেকা কালতেই তেওঁলোকৰ জীৱন নাশ কৰিবৰ বাবে শয়তানে এইদৰে খাপ পিটি ৰৈ থাকে। প্ৰিয়সকল, এদিন যেতিয়া শয়তান ঈশ্বৰৰ ওচৰলৈ আহোঁতে ঈশ্বৰে তেওঁক ক'লে, তুমি মোৰ দাস ইয়োবক দেখিছানে? তেওঁ কিমান সিদ্ধ ব্যক্তি, তেওঁ কিমান ধাৰ্মিক। তেতিয়া শয়তানে ক'লে, তেওঁ আপোনাৰ কিয় ভক্তি নকৰিব? তেওঁ কিয়নো আপোনাক বিশ্বাস নকৰিব? তেওঁ আৰু তেওঁৰ যি যি আছে তাৰ চাৰিওফালে কি আছে? আপুনি বেৰা বান্ধি থৈছে নহয়। কোনো সংকট, কোনো বিপদ যাতে তেওঁৰ ওপৰলৈ নাহে আপুনি বেৰা বান্ধি থৈছে নহয়। সেই বেৰা ক'ৰ পৰা আহিল? প্ৰতিদিনে ৰাতিপুৱা উঠি ইয়োবে নিজৰ সন্তানৰ বাবে ঈশ্বৰৰ উপস্থিতিলৈ আহি হোম বলি উৎসৰ্গ কৰিছিল। প্ৰতিদিনে ৰাতিপুৱাই উঠি নিজৰ সন্তানৰ বাবে ঈশ্বৰৰ উপস্থিতিলৈ গৈছিল আৰু প্ৰাৰ্থনা কৰি এইদৰে নিজৰ সন্তানৰ চাৰিওফালে আৰু নিজৰ পৰিয়াল আৰু তেওঁৰ যি যি আছিল চাৰিওফালে বেৰা দিছিল। মাতৃসকল, পিতৃসকল, আমাৰ সন্তানৰ চাৰিওফালে বেৰা বনাবলৈ আমাৰ দায়িত্ব আছে। মুচিৰ মাকে নিজৰ সন্তানক যেতিয়া নিজৰ হাতেৰে এৰিব লগা হ'ল, তেওঁ এনেই এৰি নিদিলে। প্ৰিয়সকল, সেই সময়ত বহুতো পিতৃ মাতৃয়ে নিজৰ সন্তানক ৰক্ষা কৰিবলৈ নাজানি ভয় খালে। যেতিয়া আশে পাশে থকা লোকসকলে আহি তেওঁলোকৰ সন্তানক কাঢ়ি নি নীল নদীত পেলাই আছিল, তেওঁলোকে কি কৰিব একো নাজানি, তেওঁলোকে একো বুজি নাপাই কেৱল কান্দিছিল। সেই সন্তানবোৰৰ ৰক্ষা কৰিব নোৱাৰিলে। অনুগ্ৰহ কৰি শুনক, এই মাতৃগৰাকীয়েও নিজৰ সন্তানক নীল নদীতেই এৰিলে। অন্য সন্তানবিলাকতো মৰি গ'ল, কিন্তু এই মাতৃগৰাকীৰ সন্তান মুচি নমৰিল। কি কাৰণে? বেৰা। প্ৰিয়সকল, সেই পিতৃ মাতৃয়ে
বেৰা দিলে আৰু সেই নীল নদীতেই এৰি দিলে। কিন্তু আন সন্তানবিলাক সেই নদীত থকা ঘৰিয়ালৰ বাবে আহাৰ হৈ পৰিল। এই পিতৃ-মাতৃহাল যি আত্মিক আছিল, তেওঁলোকে নিজৰ সন্তানৰ চাৰিওফালে প্ৰাৰ্থনাৰ বেৰা বান্ধিলে। প্ৰিয় ভাই-ভনীসকল, আজি সকলোফালে ডেকা ল'ৰা-ছোৱালীবোৰ অতি ভয়ানক ৰূপে নষ্ট হৈ আছে। ডেকাকালত যৌৱনকালৰ অভিলাষত দাস-দাসী হৈ চলি আছে। যদি এনেধৰণৰ সন্তান আমাৰ সন্তানবোৰো হয়, তাৰ প্ৰধান কাৰণ কি হয় জানেনে? হয়তো আমি যিমান প্ৰাৰ্থনা কৰিব লাগিছিল সিমান নকৰিলোঁ। সিহঁতৰ চাৰিওফালে যি বেৰা বান্ধিব লাগিছিল হয়তো বান্ধিব নোৱাৰিলোঁ। এবাৰ পৰীক্ষা কৰি চালে ভাল হ'ব। প্ৰিয়সকল, সেই মাতৃয়ে নিজৰ সন্তানক বচাবৰ কাৰণে যি প্ৰস্তুতি কৰিলে আৰু যি নিপুণতা দেখুৱালে, তাৰে কি হ'ল জানেনে? তেওঁৰ সন্তান বাচি গ'ল। নিজৰ জীয়েকক পঠিয়াই ক'লে, আইজনী, তোমাৰ ভাইক মই নলেৰে সজা সেই পজাটোত ভৰাই নীল নদীত এৰি দিলোঁ। তাক চাই থাকিবা, তাৰ ওপৰত নজৰ ৰাখিবা। তাৰমানে সেই মাকৰ ভৰসা আছিল, মোৰ ল'ৰাটো নমৰিব, মোৰ ল'ৰাটো অসহায় হৈ নাথাকিব, মোৰ ল'ৰাটোক মই ঈশ্বৰৰ হাতত সোধাই দিলোঁ। মোৰ ঈশ্বৰে নিশ্চয় কিবা নহয় কিবা আচৰিত কাৰ্য কৰি মোৰ ল'ৰাটোক বচাব। বিশ্বাস কৰিলে কাৰণে নিজৰ জীয়েকক পঠিয়ালে, তুমি চাই থাকিবা আইজনী, তুমি চাই থাকিবা। মিৰিয়মে চাই থাকিল। নলেৰে সজা সেই জপাটো পানীত উটি উটি গৈ নদীৰ কাষত নলনিত ৰৈ গ'ল। সেই সময়তেই ফৰোনৰ জীয়েক তালৈ আহিছিল। তাই জপাটো দেখিলে। জপাটো নিবৰ বাবে দাসীসকলক পঠালে। যেতিয়া দাসীকেইজনীয়ে সেই জপাটো আনি যেতিয়া সন্তানটিক তাৰ পৰা উলিয়ালে, ল'ৰা সন্তানটি বৰ সুন্দৰ আছিল, বৰ ধুনীয়া আছিল। প্ৰিয়সকল শুনক, ফৰোনৰ কোনো পুত্ৰ সন্তান নাছিল আৰু ফৰোনৰ জীয়েকৰো কোনো সন্তান নাছিল। ফৰোনৰ সেই সন্তানবিহীন জীয়েকে যেতিয়াই এটা সুন্দৰ ল'ৰা সন্তান দেখিলে, তাই মুগ্ধ হ'ল। নিশ্চয় এই ল'ৰা সন্তানটো ইব্ৰিয়াবিলাকৰ পৰিয়ালত জন্ম হোৱা সন্তান, তাই জানিছিল। তথাপিও সেই সন্তানক তেওঁ নিজৰ কৰি ল'লে। সেই সন্তানটিক নিজৰ হাতত ল'লে। তেতিয়াই মিৰিয়মে আহি ক'লে, আপুনি যদি বিচাৰে এই সন্তানটিক গাখীৰ খুৱাবলৈ মই এজনী দাসীক লৈ আহিম। তেতিয়া ক'লে, গৈ লৈ আহা। তাই খৰখেদাকৈ গৈ, মা, আচৰিত কাৰ্য হ'ল। কি হ'ল? তুমি যেনেকৈ কৈছিলা তেনেকৈ হ'ল। কি হ'ল আইজনী? তুমি কৈছিলা নহয় ভাইটিৰ একো নহ'ব, ঈশ্বৰে অদ্ভুত ৰূপে আমাৰ ভাইক বচাব। আপুনি কৈছিল নহয়, তেওঁ বচালে। কিনো হ'ল কোৱা আইজনী? ফৰোনৰ জীয়েকৰ হাতত মোৰ ভাই গৈ পালে। ইমানেই নহয়, এতিয়া ফৰোনৰ সেই জীয়েকে মোক কৈছে এই সন্তানটিক গাখীৰ খুৱাবলৈ কাৰোবাক লৈ আহা বুলি ক'লে। আহা মা, আহা মা। সেই মাকে প্ৰাৰ্থনা কৰিছিল, পিতৃ, মই নিজৰ সন্তানক আপোনাৰ হাতত সোধাই দিছোঁ। আপুনি ৰক্ষা কৰিব বুলি কওঁতে ঈশ্বৰে কি কৰিলে? তুমি নিজৰ সন্তানক মোৰ হাতত দিছা কাৰণে সেই সন্তানটিক সুৰক্ষাৰে উভতাই তোমাৰ হাততেই সোধাই দিছোঁ। পুনৰাই সেই সন্তানটিক ঘূৰাই দিলে। প্ৰিয়সকল, সন্তানটিক গাখীৰ দিওঁতা মুচিৰেই মাক আছিল আৰু লালন পালন কৰোঁতা ৰাজকুমাৰী আছিল। 40 বছৰলৈকে ৰাজকুমাৰী, তাৰমানে ফৰোনৰ জীয়েকে মুচিক ৰাজকুমাৰৰ দৰে লালন পালন কৰিলে। সকলোবোৰ বিদ্যা শিকালে। প্ৰিয়সকল, মিছৰ দেশ নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত সেই সময়ত গোটেই বিশ্বতে প্ৰসিদ্ধ আছিল। আৰু আজি আমি দেখিছোঁ আমেৰিকা গোটেই বিশ্বতে এখন প্ৰসিদ্ধ দেশ হিচাপে জনা যায়। প্ৰিয়সকল, এদিন এনে আহিব আমাৰ ভাৰতবৰ্ষ গোটেই পৃথিৱীতে এখন মহান দেশ বুলি কোৱা হ'ব। আমেৰিকা, সকলো কথাতেই আমেৰিকা, ভাল নিৰ্মাণ কাৰ্যৰ বাবে আমেৰিকা প্ৰসিদ্ধ বুলি কয়। কিন্তু সেই সময়ত অদ্ভুত নিৰ্মাণ কাৰ্যৰ বাবে মিছৰ দেশহে প্ৰখ্যাত আছিল। ইমানেই নহয়, গণিত শাস্ত্ৰৰ বাবে মিছৰ দেশ অতিশয় প্ৰসিদ্ধ আছিল। আৰু ইমানেই নহয়, ভূগোল শাস্ত্ৰৰ বাবে, জ্যোতিষ শাস্ত্ৰৰ বাবে
মিছৰ প্ৰসিদ্ধ আছিল। আৰু আজি যি আমাৰ হাতত কেলেণ্ডাৰ আছে সেয়াও মিছৰ দেশৰ পৰাই আহিছে আৰু নিৰ্মাণ কাৰ্যৰ বিষয়তো প্ৰসিদ্ধ আছিল। পিৰামিডছ বুলি যে আমি কওঁ, পৃথিৱীৰ 7টা অদ্ভুত বস্তুৰ ভিতৰত এটা হৈছে পিৰামিডছ। তাক আমি মিছৰ দেশতহে দেখিবলৈ পাওঁ। তেনেকৈয়ে ছায়েন্স, তেনেকৈয়ে মেডিচিনছ। মৃতদেহ পচি গ'লে দুৰ্গন্ধ হয়, আমি ওচৰলৈ যাব নোৱাৰোঁ। কিন্তু তেওঁলোকৰ যি ছায়েন্স আছে, তাৰে মৃতদেহটো 100 বছৰ নাইবা 1000 বছৰলৈকে তেনেকৈয়ে থাকিবলৈ কিছুমান ৰসায়ন তেওঁলোকে আৱিষ্কাৰ কৰিলে, যাক আমি মামিজ বুলি জানো। শ বছৰলৈকে সেই মৃতদেহ সুৰক্ষাৰে ৰাখিব পৰা যায়। সেই ছায়েন্স তেওঁলোকে বিচাৰি উলিয়ালে, সেই ৰসায়ন তেওঁলোকে বনালে। মিছৰ দেশ ছায়েন্সৰ বাবে মামিছৰ কাৰণে প্ৰসিদ্ধ, ইঞ্জিনিয়াৰিঙৰ কাৰণে, নিৰ্মাণৰ কাৰণে, গণিতৰ কাৰণে, জ্যোতিষ বিজ্ঞান, ভূগোল শাস্ত্ৰ, এই সকলোৰে বাবে সেই সময়ত মিছৰ প্ৰসিদ্ধ আছিল। তেনেকৈ সেনাৰ বাবে মিছৰ দেশ প্ৰসিদ্ধ আছিল। এইবোৰ মই কিয় কৈ আছোঁ জানেনে? সেই সময়ত 40 বছৰলৈকে ফৰোনৰ জীয়েকে মুচিক নিজৰ পুত্ৰ কৰি লৈ মিছৰ দেশৰ সকলোবোৰ বিদ্যা মুচিক শিকালে। সেয়া নিৰ্মাণ কাৰ্যই হওক, বিজ্ঞানেই হওক, গণিতেই হওক বা ভূগোল শাস্ত্ৰই হওক, সকলো বিষয়তে মুচিক প্ৰবীণ কৰিলে, এগৰাকী যোদ্ধা হিচাপে প্ৰস্তুত কৰিলে। প্ৰিয়সকল, ইয়াৰ কাৰণ বহুতো বাইবেল বিদ্বানসকলে এইবুলি কয়, যেনেকৈ মই ক'লোঁ, ফৰোনৰ পুত্ৰ নাছিল আৰু ফৰোনৰ জীয়েকৰো সন্তান নাছিল। সেইকাৰণে ফৰোনে ভাবিলে, মোৰ ল'ৰা সন্তান হোৱা হ'লে ভাল আছিল, কিন্তু মোৰ কোনো পুত্ৰ সন্তান নাই। ছোৱালী আছে, কিন্তু ছোৱালীৰো সন্তান নাই। আৰু মোৰ ছোৱালীয়ে এটা ল'ৰা সন্তান তুলি ল'লে, এডপ্ট কৰিলে। চাবলৈতো সন্তানটো বৰ সুন্দৰ, আৰু ছোৱালীয়ে তাক পঢ়া শুনাও কৰালে। সি বৰ বুদ্ধিয়ক। প্ৰিয়সকল, সেইকাৰণে ফৰোনে এটা সিদ্ধান্ত কৰিলে চাগৈ, ঠিক আছে, মোৰ ছোৱালীয়ে পচন্দ কৰি সেই ল'ৰাটোক লালন পালন কৰিলে। এই ল'ৰাটোতো অশিক্ষিত ল'ৰা নহয়, ইটো পঢ়া শুনা কৰা ল'ৰা। ভালদৰে পঢ়া শুনা কৰিলে, মিছৰৰ সকলোবোৰ বিদ্যা শিকি ল'লে। প্ৰিয়সকল, বাইবেলতো আমি ইয়াকেই দেখিবলৈ পাওঁ। মুচি মিছৰৰ সকলো বিদ্যাত প্ৰবীণ আছিল। সেইকাৰণে মোৰ নাতিয়েই এই দেশৰ ওপৰত শাসন কৰোঁতা ৰজা হ'ব। এনেকুৱা ভাৱনা অলপ ফৰোনৰ মনলৈকো আহিছিল চাগৈ। তাৰ মানে বুজিবলৈ চেষ্টা কৰক প্ৰিয়সকল, শীঘ্ৰেই মুচি মিছৰ দেশৰ ওপৰত শাসন কৰিবৰ বাবে ৰজা হ'বলৈ গৈ আছিল। তেওঁৰ বয়স 40 বছৰ হ'ল। সি ক'ত ডাঙৰ দীঘল হৈছিল? ফৰোনৰ ৰাজ অট্টালিকাত। কেনেকৈ ডাঙৰ দীঘল হ'ল? ফৰোনৰ নাতি হিচাপে, ফৰোনৰ জীয়েকৰ পুতেক হিচাপে। সকলোবোৰ বিদ্যা তেওঁ শিকিলে। তেওঁলৈ কিহে অপেক্ষা কৰি আছিল? সিংহাসনে অপেক্ষা কৰি আছিল, ক্ষমতাই অপেক্ষা কৰি আছিল। তেনেকুৱা সময়তেই, আজিকালিতেই ৰজা হৈ যাব, তেনেকুৱা সময়তেই হঠাতে নাজানো কি হৈ গ'ল, মুচিয়ে এটা সিদ্ধান্ত কৰিলে। সেই সিদ্ধান্ত নিজৰ মাকক, মানে যিয়ে লালন পালন কৰিলে, তেওঁক ক'লে, মা, মই যি সিদ্ধান্ত কৰিলোঁ তাৰে আপুনি নিশ্চয় দুখ পাব, কিন্তু তাক ক'বৰ প্ৰয়োজন আছে। কি হ'ল বোপা? মা, মই তোমাক এৰি গৈ আছোঁ। কি কৈছা তুমি? হয় মা, কেৱল তোমাকেই এৰি যোৱা নহয়, এই দেশৰ সুখ ভোগ, এই দেশৰ অট্টালিকা এৰি থৈ মই গৈ আছোঁ। বোপা, তুমি এয়া কি কৈছা? 40 বছৰ মই তোমাক চকুৰ মণিৰ দৰে পালিলোঁ। মই তোমাৰ নিজৰ মা নহ'লেও এজনী মাৰ দৰেই তোমাক লালন পালন কৰিলোঁ। এই দেশৰ ভৱিষ্যত তোমাৰ ওপৰতেই নিৰ্ভৰশীল। ককাৰো কোনো নাতিপুতি নাই, এতিয়া তুমিয়ে উত্তৰাধিকাৰী। আমাৰ সকলোৰে আশা তোমাৰ ওপৰতেই। এই দেশৰ ভৱিষ্যত তোমাৰ ওপৰতেই। তেনেস্থলত মই গৈ আছোঁ বুলি কিয় কৈছা? হয় মা, কিয় যাব বিচাৰিছা? বাস্তৱ কি মই জানিলোঁ। কি জানিলা তুমি? আপুনি মোক লালন পালন কৰাই হওক, নাইবা ককাই মোক নিজৰ নাতি হিচাপেই লওক, কিন্তু মই মোৰ লোকসকলৰ পক্ষত থিয় হ'বই লাগিব। মোৰ লোকসকল মিছৰীয়া লোক নহয়, মোৰ লোকসকল ইছৰাইলৰ লোক।
ইছৰাইলৰ লোকসকল মোৰ সন্মুখত দাস হিচাপে যেতিয়া চলি আছে, ইছৰাইলৰ লোকসকল মোৰ আগত যেতিয়া কঠিন পৰিশ্ৰম কৰি আছে, ফৰোনৰ এই চৰকাৰে, ফৰোনৰ এই সেনাই, ফৰোনৰ এই লোকসকলে মোৰ লোকসকলৰ প্ৰতি দাসৰ দৰে ব্যৱহাৰ কৰি থকাটো মই চাই থাকিব পৰা নাই। এতিয়া মই গৈ তেওঁলোকৰ হৈ তোমাৰ সৈতে যুদ্ধ কৰিম। এয়া কি? এয়া কি? লালন পালন কৰি গোটেইবোৰ বিদ্যা শিকাওঁতা এতিয়া আমাৰ বিৰুদ্ধেই তুমি যুদ্ধ কৰিবলৈ যুগুত হৈছা। এয়া কি কৈছা বোপা? মা, মই যুদ্ধ কৰিব নিবিচাৰোঁ, মই ন্যায় কৰিব বিচাৰিছোঁ। হয়তো মই লোৱা এই সিদ্ধান্তৰ বাবে আপুনি দুখ পাইছে, কিন্তু মই এই সিদ্ধান্ত কৰিলোঁ। প্ৰিয়সকল, মুছিয়ে মিছৰৰ ওপৰত শাসন কৰিব লগা আছিল, কিন্তু শাসন কৰাতকৈও অধিক ঈশ্বৰৰ প্ৰজা ইছৰাইলৰ পক্ষত থিয় হোৱাই মোৰ বাবে উত্তম। সেইদিনা মুছিয়ে বুজি পালে। মই সুধিছোঁ, এয়া এটা ডাঙৰ ত্যাগ হয়নে নহয়? মই সুধিছোঁ, এইটো এটা ডাঙৰ সিদ্ধান্ত নহয়নে? এওঁলোক কোন? দাস। আৰু এওঁলোক কোন? শাসন কৰোঁতা লোক। এই মুচি কোন? কালি পৰহিলৈ শাসন কৰিবলগীয়া আছিল। কালি পৰহি এওঁ সিংহাসনত বহিব, দেশৰ ওপৰত শাসন কৰা তেনেকুৱা ভৱিষ্যত তেওঁৰ আছে যেতিয়া, সেই অদ্ভুত ভৱিষ্যতক এৰি থৈ দাসত্বত থকা লোকসকলৰ পক্ষত থিয় হৈ তেওঁলোকৰ বাবে ঈশ্বৰৰ হৈ নেতা হ'ব বিচাৰিছে। সেয়া আচলতে কিমান সঠিক চাওঁ আহক। ইব্ৰীবিলাকৰ পত্ৰৰ 11 অধ্যায় 23 পদৰ পৰা। মুচি উপজিলত বিশ্বাসৰ গুণে মাক বাপেকৰ দ্বাৰাই 3 মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল, কিয়নো তেওঁলোকে ল'ৰাটিক সুন্দৰ দেখিলে আৰু ৰজাৰ আজ্ঞালৈ ভয় নকৰিলে। পাছে মুচিয়ে বয়সীয়া হৈ বিশ্বাসৰ গুণে ফৰোনৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ'বলৈ অস্বীকাৰ কৰিলে, কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে। কি লিখা আছে? তেওঁ বয়সীয়া হৈ অতি স্পষ্ট 40 বছৰ হোৱাৰ পাছত তেওঁ এটা সিদ্ধান্ত কৰিছে। কি জানেনে? ফৰোনৰ জীয়েকৰ মই পুত্ৰ বুলি প্ৰখ্যাত হোৱাতকৈ, তাৰমানে কালি পৰহি ফৰোনৰ জীয়েকৰ পুতেকেই দেশৰ ওপৰত শাসন কৰিব, তেনেকুৱা সময় যেতিয়া আহি আছিল, তেনেকুৱা সময়ত মুচিয়ে এই সিদ্ধান্ত কৰিলে আৰু ফৰোনৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ'বলৈ অস্বীকাৰ কৰিলে, কিয়নো অলপদিনীয়া পাপৰ সুখভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ সৈতে দুখভোগ কৰাকেই উত্তম যেন পালে, আৰু মিছৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাধন জ্ঞান কৰিলে। প্ৰিয়সকল, কোন আছিল এই মুচি? পাচনিৰ কৰ্ম 7 অধ্যায় 20 পদ। সেই কালত মুচি উপজিল। কোন কালত? 19 পদ। আৰু আমাৰ ওপৰপুৰুষসকলে তেওঁবিলাকৰ কেঁচুৱাবিলাক জীয়াই নাথাকিবলৈ তেওঁবিলাকক যেন বাহিৰত পেলাই থয়। প্ৰিয়সকল, সন্তানবিলাকক মৰাৰ সময়ত, এনেকুৱা বিপদৰ সময়ত, সংকটৰ সময়ত মুচি উপজিছিল। প্ৰিয়সকল, আজি আমাৰ মাজত কোনোবা আছে নেকি এই বুলি কোৱা লোক? সংকটৰ সময়ত মোৰ ল'ৰা উপজিছিল, সংকটৰ সময়ত মোৰ ছোৱালী উপজিছিল, বেমাৰৰ সময়ত, বিপদৰ সময়ত, আৰ্থিক সংকটৰ সময়ত আপোনাৰ সন্তান উপজিছিলনে? য়েছ। আজি এনেকুৱা অৱস্থা নাই বুলি ক'বনে? আৰ্থিক সংকটে যেতিয়া চানি আছিল, হস্পিটালত পত্নীয়ে কালি পৰহি সন্তান জন্ম দিবলগীয়া আছে আৰু ঔষধৰ কাৰণেও টকা পইচা নাই, তেনেকুৱা অৱস্থাত সন্তান জন্ম দিয়া মাতৃসকল নাইনে? আৰু কোনো মাতৃয়ে বেমাৰত পৰি কষ্ট পাই ব্যাকুল হোৱাৰ সময়ত সন্তান জন্ম হ'ল, তেনেকুৱা মাতৃ নাই বুলি ক'বনে? সেয়া আৰ্থিক সমস্যা হ'ব পাৰে, বেমাৰৰ সমস্যা হ'ব পাৰে, অপমানৰ সমস্যা হ'ব পাৰে, কষ্টৰ সমস্যা হ'ব পাৰে, ভোকত কষ্ট পোৱা হ'ব পাৰে। তেনেকুৱা সময়ত সন্তান জন্ম দিলে তেনেকুৱা কোনোবা আছেনে বাৰু? তেন্তে শুনক প্ৰিয়সকল, তেনেকুৱা অৱস্থাত ঈশ্বৰে যদি আপোনাক সন্তান দিছে, সেই সন্তানটিক ঈশ্বৰে অতি উত্তম আশীৰ্বাদ দিবলৈ গৈ আছে।
আপুনি হাঁহিয়াল হওক। আপুনি ধৈৰ্য ধৰক। মই সন্তানক অন্ততঃ আহাৰ এমুঠি দিব পৰা নাই। মোৰ সন্তানক মই পেট ভৰাই গাখীৰো খুৱাব পৰা নাই। এনেকুৱা দুৰ্ভগীয়া অৱস্থাত, এনেকুৱা বেয়া অৱস্থাত, এনেকুৱা দৰিদ্ৰ অৱস্থাত প্ৰভু কিয় আপুনি মোক ল'ৰা দিলে? প্ৰভু কিয় মোক আপুনি ছোৱালী দিলে? অন্ততঃ সন্তানক অকণমান আনন্দও দিব পৰা নাই। এইদৰে ভবাসকল নিৰাশ নহ'ব। আপুনি দুখ নকৰিব। আশ্ৰয় দিওঁতা স্বামী নাথাকিলে, বুজি পোৱা লোক কোনো নাথাকিলেও এফালে দুখ আৰু এফালে চিন্তা আৰু আনফালে আৰ্থিক সমস্যাই যেতিয়া আপোনাক হেঁচা মাৰি ধৰি আছিল, তেতিয়া আপোনাৰ সন্তান হৈছেনে? আপুনি চিন্তা নকৰিব। সেইদিনা মুচিৰ মাকে যেতিয়া মুচিক জন্ম দিলে, তেতিয়া সেইদিন ভাল নাছিল। ভয়ানক সংকটৰ দিন আছিল। ল'ৰা সন্তান জন্ম হ'লেই জীয়াই থাকিব তাৰ গেৰাণ্টি নাছিল, তেনেকুৱা দিন আছিল সেয়া। তেতিয়া মুচিৰ জন্ম হ'ল। সেই ল'ৰা সন্তানৰ বিষয়ে ঈশ্বৰে এক উত্তম আঁচনি ৰাখিছিল। আপোনাৰ ল'ৰাৰ বিষয়েও ঈশ্বৰে এক উত্তম আঁচনি ৰাখি থৈছে। আপুনি সাহেৰে থকাটো মই কামনা কৰোঁ। পঢ়িছোঁ, এনেকুৱা সময়ত, সংকটৰ সময়ত, বিপদৰ সময়ত মুচি উপজিলত তেওঁ ঈশ্বৰৰ দৃষ্টিত অতি সুন্দৰ আছিল আৰু পিতৃৰ ঘৰত 3 মাহলৈকে তেওঁক প্ৰতিপালন কৰা হৈছিল। পাছে বাহিৰত পেলাই থোৱাত ফৰোনৰ জীয়েকে তেওঁক তুলি লৈ নিজৰ পুত্ৰস্বৰূপে প্ৰতিপালন কৰিলে। তাতে মুচি মিছৰীয়াবিলাকৰ সকলো বিদ্যাত শিক্ষিত হৈ নিজ বাক্যত আৰু কাৰ্যতো উভয়তে শক্তিমান হৈছিল। আমি কি বুজি পাব লাগে জানেনে? তেওঁ শাসন কৰিবলৈ প্ৰস্তুত আছিল। দেশৰ ওপৰত শাসন কৰিবলৈ প্ৰয়োজনীয় সকলো বিদ্যাত তেওঁ শিক্ষিত হৈছিল। ইমানেই নহয়, তেওঁ সেই বিদ্যাসমূহত শক্তিশালী আছিল, অতিকৈ নিপুণ। তৰোৱাল চলোৱাতেই হওক বা নেতা হৈ আগত থাকি নেতৃত্ব দিয়াতেই হওক, তেওঁ খুবেই পাকৈত আছিল। তেওঁ বৰ নিপুণ আছিল। প্ৰিয়সকল, ফৰোনৰ জীয়েকে যেতিয়াই মুচিক চাইছিল চাগৈ, বৰ সুখী হৈছিল চাগৈ। মই জন্ম দিয়া নাই, কিন্তু ই মোৰ বাবে বহুমূলীয়া, এইবুলি সুখী হৈছিল চাগৈ। অনুগ্ৰহ কৰি মন কৰিব, মুচিৰ জীৱনত কালি বা পৰহি মিছৰত শাসন কৰাৰ সুযোগ আছিল যেতিয়া হঠাতে মুচিত এটা পৰিৱৰ্তন হ'ল। কেনেকুৱা পৰিৱৰ্তন? যি শিক্ষা মাকে তাক সৰুতেই শিকাইছিল, যি আত্মিক সত্যবোৰ মাকে তেওঁক শিকাইছিল, হয়তো সেই সকলোবোৰ ঈশ্বৰে তেওঁক সোঁৱৰাই দিলে। মুচি, তুমি মিছৰ দেশৰ ওপৰত শাসন কৰিব নালাগে। তুমিতো এই দাসবিলাকক নেতৃত্ব দিব লাগে। এওঁলোকক মিছৰৰ দাসত্বৰ পৰা মুক্ত কৰি কনান দেশলৈ নিব লাগে। হয়তো ঈশ্বৰে মুচিক এই বুলি কৈছিল। সেই সময়তেই তেওঁ বাহিৰ ওলাই আহিল, ইয়াকে চাবলৈ যে তেওঁৰ লোকসকল কি অৱস্থাত আছে। আগলৈ কি হ'ল আমি পৰৱৰ্তী কাৰ্যসূচীত চাম। আহক আমি প্ৰাৰ্থনা কৰোঁ, প্ৰাৰ্থনাত সহভাগী হওক। মহান পবিত্ৰ আমাৰ স্বৰ্গীয় পিতৃ ঈশ্বৰ, স্বৰ্গৰ সিংহাসনখন ত্যাগ কৰি আমাৰ বাবে এই জগতলৈ আহিল। সেইকাৰণে আপোনাক সম্পূৰ্ণ হৃদয়েৰে স্তুতি আৰু ধন্যবাদ কৰিছোঁ। পিতৃ, আপোনাৰ চৰণলৈ আহি আমি আপোনাক নিবেদন কৰিছোঁ, অনুগ্ৰহ কৰি আমাৰ অন্তৰত থকা ভয় দূৰ কৰক। আমাৰ জীৱনৰ দুখবোৰ দূৰ কৰক পিতৃ। আমাক পাছে পাছে খেদি ফুৰা শয়তানক আমাৰ পৰা দূৰ কৰক। আমাৰ ওপৰত চানি ধৰি থকা সকলো আপদ, বিপদ আৰু সংকট দূৰ কৰক পিতৃ। যি কথাত আমি ভয় কৰি আছোঁ, তাক আমাৰ পৰা দূৰ কৰি দিয়ক। যিটো আমাৰ ওপৰত আহিব বুলি ভাবিছোঁ, সেয়া আমাৰ জীৱনত যাতে কেতিয়াও ওচৰ চাপি আহিব নোৱাৰে, সহায় কৰক। আজি প্ৰাৰ্থনা কৰি থকা প্ৰত্যেকৰ ওপৰত, আজি চকুলো টুকি থকা প্ৰত্যেকৰ ওপৰত আপুনি কৃপা কৰক, দয়া কৰক পিতৃ। তেওঁলোকৰ চকু পানীবোৰ মুচক,
তেওঁলোকৰ কষ্টবোৰ দূৰ কৰক পিতৃ। যীশুৰ নামত আমি খোজা সকলোবোৰ আৱশ্যকতা পূৰণ কৰা হ'ল এই কথা বিশ্বাস কৰি ধন্যবাদৰে সৈতে এই প্ৰাৰ্থনা অৰ্পণ কৰিছোঁ পিতৃ। আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।